আপোনালোক চাওক গাড়ীৰ নম্বৰ চাওক ভিআইপি নম্বৰ ৯৯,০০০ টকাত এসময়ত এইবিলাক গাড়ী ৰজা গাড়ী আছিল আপোনালোকে দেখাই আছে এসময়ত ৰজা গাড়ী আছিল ভিতৰে এণ্টেৰে চাওক ইঞ্জিন ৱাৰেণ্টি পাই আছে দাদা ইঞ্জিন ৱাৰেণ্টি দিছে কি কাৰণত জানে গাড়ী ভাল সেইকাৰণে দাদাই টেকন'মাৰ্ট শ্বৰুমে আপোনাক ইঞ্জিন ৱাৰেণ্টি দি আছে প্ৰাইজত চাই লওক ফ্ৰেণ্ডছ গাড়ীৰ কোৱালিটি চাই লওক ১,৯০,০০০ টকা দিয়ক আৰু হণ্ডা চিটি চলোৱাৰ মজা লওক অকল ১,৯০,০০০ টকা দিলে হ'ল দিলে এখন হণ্ডা চিটি আপোনালোকে ঘৰত লৈ যাব পাৰিব 1 ইয়াৰ দাদাই কৈছে 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি দিব আপোনালোকে চাওক টপ মডেল চেণ্ট্ৰ পাই আছে অকল ৮৫,০০০ টকাত গাড়ীৰ বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক মই গাড়ী দেখাই আছোঁ আপোনালোকে চাওক অকল ৮৫,০০০ টকা দিলে হ'ল পুৰা টপ মডেল চেণ্ট্ৰ এখন আপোনালোকে লৈ যাব পাৰিব ইয়ন চাওক মেগনা প্লাছ ১২ৰ ১,৩৫,০০০ টকা লগতে ১ বছৰ ৱাৰেণ্টি পাই আছে মবিল কুলেন কথা আপোনাক চকুৰ আগত চেঞ্জ কৰি দিব যিটো ৰিফাইনেন্স কৰে মিডিয়াম ৬০,৫০ টকা দিয়ে আৰু ১৭ৰ কুইক টপ মডেল টায়াৰ ব্ৰেণ্ড নিউ পাই আছে বোকা থকাৰ কাৰণে লেতেৰা হৈছে এল'হুইল লাগি আছে ২,৩০,০০০ টকাত এণ্ড্ৰইড ডিছপ্লে লাগি আছে মই দেখাই আছোঁ আপোনালোক চাওক এণ্ড্ৰইড ডিছপ্লে লাগি আছে চাই লওক এণ্ড্ৰইড ডিছপ্লে লাগি আছে চিট ক'ব দাদা আপোনাক মই ডিছকাউণ্ট দি দিছে বিজাৰ ২,৩০,০০০ টকাত ষ্টিংৰে আপোনালোকে ৱেগনাৰ পাই আছে আপোনালোকে চাই লওক ২,৩০,০০০ টকাত এখন আমেজিং গাড়ী পাই আছে চাওক ২,৩০,০০০ টকা দিয়ক আৰু এখন ষ্টিংৰে ৱেগনাৰ আপোনালোকে লৈ যাওক ১,৭৫,০০০ তাত ৰাস্তান ৰেডি গ' ১,৭৫,০০০ দাম পৰিছে ৰিফাইনেন্স এয়াৰবেগো আছে নহয় দাদা এয়াৰবেগো আছে ৩,২০,০০০ টকাত ২০১৪ৰ নিশান টেৰেনৰ গাড়ী পাই আছে গুৱাহাটীৰ নবেলত থকা এটা আমেজিং প্ৰাইজত পাই আছে ৩,২০,০০০ টকাত আপোনালোকে চাওক এল'হিল লাগি আছে নিশান টেৰেনৰ ২০১৫ ৩.৫ লাখ টকা দিয়ক যদি ৰিফাইনেন্স যদি কৰে এখন টেৰেনৰ আপোনালোকে মিনিমাম ১ লাখ মান টকা দিলে হ'ল ডায়মণ্ড কাট এলয় আছে হয় এণ্ড্ৰইড ডিছপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে এয়াৰবেগো আছে ন বন্ধুসকল আজি আকৌ বাম্পাৰ অফাৰ লৈ আহিছোঁ টেকন'মাৰ্ট শ্বৰুমৰ আজি আপোনালোকে আচৰিত হৈ যাব এনেকুৱা অফাৰ লৈ আহিছোঁ ৯৯,০০০ টকাত গাড়ী পাব ৮৫,০০০ টকাত গাড়ী পাব বিভিন্ন ধৰণৰ অফাৰ লগতে আকৌ এটা ভাল খবৰ আপোনালোকৰ কাৰণে মোক সুধি থাকে দাদা কাৰ্বি আংলং ৰিফাইনেন্স হ'ব নে নাই মেঘালয় ৰিফাইনেন্স হ'ব নে নাই এতিয়া টেকন'মাৰ্ট শ্বৰুমে আপোনালোকক অল ইণ্ডিয়া ৰিফাইনেন্স এভেইলেবল কৰি দিলে নিশ্চিন্ত মনে থাকক দাদা মোৰ লগত আছে দাদা এড্ৰেছটো কৈ দিয়ক ক'ত আছে ক'ত নাই গোটেইখিনি এড্ৰেছ দি দিয়ক জালুকবাৰী পৰা কিমান কিলোমিটাৰ আপোনাৰ শ্বৰুম খৰপাৰা আপোনালোকে মোক খুলি থকাৰ পৰা দাদাৰ নামটো বুজি পোৱা নাই এইখিনি এড্ৰেছটো জেগা শ্বৰুমটো য'ত আছে খৰপাৰা জেগাত আছে মিৰ্জাত আৰু আপোনালোকে যদি ৰিফাইনেন্স যদি কৰে দাদা ৰিফাইনেন্সটো মানে অল ইণ্ডিয়াটো সঁচা লাগিছে 100% আৰু গাড়ীবিলাকত মানে আজি গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান আৰু গাড়ীখনৰ কিবা গেৰাণ্টি ৱাৰেণ্টি কিবা আছেনে ১ বছৰ ৱাৰেণ্টি আছে ন 1 বছৰ ৱাৰেণ্টি দিছে মানে টেকন'মাৰ্টে কিয় দিছে জানে গাড়ীবিলাক ভাল আৰু এটা প্লাছ পইণ্ট নিয়াৰ আগতে আপোনালোকৰ চকুৰ আগত মবিল কুলেন গোটাই চেঞ্জ কৰি গাড়ী ফ্ৰেছ কৰি পঠাই দিব আৰু একবাৰ এটা কৈ দিওঁ মই গাড়ীৰ ইঞ্জিন ৱাৰেণ্টি দিয়া মানে হ'ল গাড়ী ভাল সেইকাৰণে টেকন'মাৰ্ট আপোনালোকক ইঞ্জিন ৱাৰেণ্টি দিছে আৰু বেছি কথা বকি দাদা ভিডিঅ'টো লম্বা নকৰোঁ দাদা আৰু মই মিলাই যিখিনি গাড়ীৰ ষ্টক আছে সেইখিনি দেখাই দিবি বাহিৰলৈকে যাব লওক এতিয়া বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক দেখাই আছোঁ দাদা আকৌ আহিলো আজি আপোনাৰ তাত আপুনি মাতিলে নতুন ষ্টক ৰেডি হৈছে বিভিন্ন ধৰণৰ গাড়ী আপোনালোকে চাওক টেকন'মাৰ্টৰ ষ্টক চাওক বিভিন্ন ধৰণৰ ষ্টক লৈ আহিছোঁ বাম্পাৰ অফাৰত গাড়ী লৈ আহিছোঁ আপোনাক চাওক এখন কি লম্বা গাড়ী আপোনালোক লৈছে এখন কি লম্বা গাড়ীৰ নাম কি কওক হুণ্ডাই এচেণ্ট হয় 2005 হয় কিন্তু ফাৰ্ষ্ট অনাৰ হয় 54,000 জেনুইন গাড়ী হয় কমপ্লিট চিল গাড়ী হয় 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব হয় এটো প্ৰাইস হ'ব 99,000 ইনক্লুডিং ডেম ট্ৰান্সফাৰ ন হয় প্ৰথমতে গাড়ীৰ নম্বৰটো মই দেখালো আপোনালোক চাওক গাড়ীৰ নম্বৰ চাওক ভিআইপি নম্বৰ ৯৯,০০০ টকাত এসময়ত এইবিলাক গাড়ী ৰজা গাড়ী আছিল আপোনালোকে দেখাই আছে এসময়ত ৰজা গাড়ী আছিল ভিতৰে এণ্টেৰে চাওক ইঞ্জিন ৱাৰেণ্টি পাই আছে দাদা ইঞ্জিন ৱাৰেণ্টি দিছে কি কাৰণত জানে গাড়ী ভাল সেইকাৰণে দাদাই টেকন'মাৰ্ট শ্বৰুমে আপোনাক ইঞ্জিন ৱাৰেণ্টি দি আছে লগতে পাই আছে ভিআইপি নম্বৰ ৯৯,০০০ টকা দিয়ক আৰু এখন এক্সেন আপোনালোকে হণ্ডা এক্সেন আপোনালোকে লৈ যাওক যদি কেছত ল'ম বুলি ভাবে এখন কেছতো ল'ব লাগিব এখন ৰিফাইনেন্স নহ'ব যদি অন টেবুল বহে দাদা অলপ মিলাই দিব খালি শ্বৰুম ভিজিট কৰক ডিছপ্লে দাদাৰ ফোন হ'ব আপোনাৰ গোটেইবোৰ গাড়ী এখন কম নহ'ব আৰু গোটেইবোৰ গাড়ী প্ৰাইস ফিক্স গোটেইবোৰ গাড়ী যেতিয়া কাষ্টমাৰক দিম তেতিয়া গোটেইবোৰ গাড়ী সাৰ্ভিসিং কৰিম মোবাইল কুলেন মোবাইল ফিট তাৰমানে কাষ্টমাৰৰ নিশ্চিন্ত মনৰ গাড়ী চলাই থাকিব এখন লৈ গৈ গেৰেজত সোমাব নালাগে ঘৰত যাব পাৰিব ঘৰত যাব পাৰিব ন চাওক ৯৯,০০০ টকা দিয়ক আৰু আপোনালোকে এক্সেন লৈ যাওক লগতে 1 বছৰ ইঞ্জিন ৱাৰেণ্টি লৈ যাওক মোবিল কুলেন জোতা আছে আপোনাক সাৰ্ভিসিং দাদা কৰি দিব আৰু এখন হণ্ডা সিটি ভালো হণ্ডা সিটি হয় 2010 লাষ্টৰ বা 11 ফাৰ্ষ্টৰ হ'ব হয় এটা টপ এণ্ড মডেল হয় এল'হিল এয়াৰবেগ ষ্টিয়াৰিং কন্ট্ৰোল এই ফিচাৰছে আছে হয় এখন পেট্ৰলৰ হয়
82,000 চলিছে জেনুইন এখনৰ প্ৰাইচ আহিব আপোনাৰ 1,90,000 কেছত ল'ব লাগিব যদি আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহ হয় তেতিয়া হলে আপোনাৰ 80,000 মান টকা ডাউন পেমেণ্ট দিলে মই লোন কৰি দিব ন Honda City ৰজা গাড়ী এখন পাই আছে 1,90,000 টকাত এলহিল চাওক পুৰা টপ মডেল গাড়ী পাই আছে Honda City পাই আছে 1,90,000 টকাত আমেজিং প্ৰাইজত চাই লওক ফ্ৰেন্ডছ গাড়ীৰ কোৱালিটি চাই লওক 1,90,000 টকা দিয়ক আৰু Honda City চলোৱাৰ মজা লওক অকল 1,90,000 টকা দিলে হ'ল দিলে এখন Honda City আপোনাৰ ঘৰত লৈ যাব পাৰিব 1 ইয়াৰ দাদা কৈছে 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি দিব সৰি সোনকালে ভিত কৰে বেছি দিন নাথাকে কিন্তু গাড়ী আপোনালোক সোনকালে কৈছো আপোনালোক টেকন'মাৰ্ট শ্বৰুমত গাড়ী বেছি দিন নাথাকে ভিডিঅ' দিয়ে লগা ভিডিঅ' কোনোবা এটা গাড়ীও হয় সিল নাই এক্সিডেন্টাল আছে হয় কাস্টমাৰ পইচা ৰিটাৰ্ণ কৰি দিম গোটেইবোৰ গাড়ী নন এক্সিডেন্টাল হয় দাদাই ভৰসা দিছে নন এক্সিডেন্টাল গাড়ী আৰু বেছি দিন নাথাকে মই কৈছো 1 বছৰ ইঞ্জিন ওয়াৰেন্টি পাই আছে 1,90,000 টকা দি আगर Honda City লৈ যাওক শ্বৰুম সোনকালে ভিত কৰক ডিসপ্লে বেটাৰ ফোন নম্বৰ আহি আছে সোনকালে ভিত কৰক নহলে গাড়ী আপোনালোকে আউট অফ ষ্টক হৈ যাব গাড়ী নাপাব আৰু এখন ইয়ন পালক এখন ইয়ন 2012 হয় ম্যাগনা প্লাস 78,000 চলিছে ফাৰ্স্ট ওনাৰ হয় হয় কমপ্লিট অৰিজিনাল পেইন্টৰ আছে হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 1,35,000 কামৰূপ ডিস্ট্ৰিক্ট হলে এখন ফাইনান্স কৰাই দিম 50,000 টকা ডাউন পেমেণ্ট দিলে হ'ল 1 বছৰ ওয়াৰেন্টি 2012 ৰ ইয়ন ম্যাগনা প্লাস লগত সিট কভাৰ যদি বেয়া আছে দাদা সিট কভাৰ চেঞ্জও কৰি দিব 1,35,000 টকা দিলে হ'ল দিলে এখন ম্যাগনা প্লাস ইয়ন 12 এখন লৈ যাব পাৰিব সোনকালে ভিত কৰক ইয়ন চাওক ম্যাগনা প্লাস 12 1,35,000 টকা লগতে 1 বছৰ ওয়াৰেন্টি পাই আছে মোবিল কুলেন কোটা আপোনাক চকুৰ আগত চেঞ্জ কৰি দিব যিটো ৰিফাইনেন্স কৰে মিনিমাম 60,050 টকা দিয়ক আৰু দি এখন ম্যাগনা প্লাস ইয়ন লৈ যাওক আৰু এখন কুইট পৰে দাদা এখন 2017 টপ মডেল হয় 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 এলহিল লাগিছে টায়াৰ গুটি ব্ৰেন্ড নিউ আছে হয় এখন 2,30,000 টকা আহিব 50,000 টকা ডাউন পেমেণ্ট দিলে পেন ইন্ডিয়া লোন হৈ যাব অল ইন্ডিয়া এটা ভাল খবৰ আছে আছে আপোনাৰ আমি কামৰূপ ডিস্ট্ৰিক্ট বা আমি অল আসাম লোন কৰিছিলো এতিয়া আমি পেন ইন্ডিয়া অল ইন্ডিয়া লোন কৰো এটা ভাল ৰিজেল এতে যিমান গাড়ী আছে অল ইন্ডিয়া লোন अवेलेबल পাই যাব অল ইন্ডিয়া ৰিফাইনেন্স अवेलेबल পাই যাব টেকন'মাৰ্ট শ্বৰুমৰ পাই 2017 ৰ কুইক টপ মডেল টায়াৰ ব্ৰেন্ড নিউ পাই আছে বোকা থাকাৰ কাৰণে লেতেৰা হৈছে এলহিল লাগি আছে 2,30,000 টকাত এন্ড্ৰইড ডিসপ্লে লাগি আছে মই দেখাই আছো আপোনালোক চাওক এন্ড্ৰইড ডিসপ্লে লাগি আছে চাই লওক এন্ড্ৰইড ডিসপ্লে লাগি আছে চিট কভাৰ নতুন পাই আছে 2,30,000 টকা দিয়ক আৰু দি পুৰা টপ মডেল এখন কুইট আপোনালোকে ৰেনুৱেল লৈ যাওক যি ৰিফাইনেন্স যদি কৰে মিনিমাম 50,000 টকা জমা দিয়ক আৰু জমা দি এখন ৰেনুৱেল কুইট আপোনালোকে লৈ যাওক আৰু এখন কওক দাদা 2017 ৰ ভেটছন গো হয় হয় টপ মডেল হয় বেগো আছে হয় 50,000 টকা ডাউন পেমেণ্ট দিলে হ'ব প্ৰাইস আছে 1,75,000 1,75,000 দাস্তান ৰেডি গো 1,75,000 টকা দাম পৰিছে যি ৰিফাইনেন্স এয়াৰবেগো আছে না এয়াৰবেগো আছে এখনত এয়াৰবেগো আছে টপ মডেল আপোনালোকে পাই আছে যি ৰিফাইনেন্স যদি কৰে মিনিমাম 50,000 মান টকা দিয়ক 50,000 মান টকা দি এখন ৰেডি গো আপোনালোকে লৈ যাওক চাই লওক গাড়ী চাই লওক পুৰা টপ মডেল পুৰা ফুল মডিফাইড হৈ আছে কমপ্লিট ছিল আছে নন এক্সিডেন্টাল আৰু 1 বছৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব ইঞ্জিন ওয়াৰেন্টি মই আগতেও কৈছো অল ইন্ডিয়া ন মই আগতেও কৈছো টেকন'মাৰ্ট শ্বৰুমে আপোনালোক ইঞ্জিন ওয়াৰেন্টি দিয়াৰ ৰিজন হ'ল যে গাড়ী ভাল সেইকাৰণে দাদা আপোনাক ইঞ্জিন ওয়াৰেন্টি দিছে কম দামত দিও আৰু কোৱালিটি দিও ন আৰু এখন কওক দাদা এখন 2015 ৰ টেৰেনো হয় 1 লাখ কিলোমিটাৰ চলিছে হয় এখন আহিব আপোনাৰ 3.5 লাখ টকা 1 লাখ টকা ডাউন পেমেণ্ট দিলে লোন কৰাই দিম যিটো জেনুইন দাদা মডেল হয় টপ মডেল এইটো জেনুইনে কৈছে 1 লাখ চলিছে এখানে 1 লাখ চলা বুলিয়ে কৈছে দাদাই আৰু নিশান টেৰেনো 2015 3.5 লাখ টকা দিয়ক যদি ৰিফাইনেন্স যদি কৰে এখন টেৰেনো আপোনালোকে মিনিমাম 1 লাখ মান টকা দিলে হয় ডায়মণ্ড কাট এলয় আছে হয় এন্ড্ৰইড ডিসপ্লে ব্যাক ক্যামেৰা গোটেইখিনি লাগি আছে এয়াৰবেগো আছে ন ডায়মণ্ড কাট চাওক এলহিল লাগি বোকা থাকাৰ কাৰণে এনেকুৱা লেতেৰা হৈ আছে আৰু নিয়াৰ আগত পুলিচ মাৰি টেবলেট মাৰি উঠাই আপোনাক দি দিব এতিয়া অন্য গাড়ী লাহো বলক এতিয়া অন্য গাড়ী লাহো বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক এখন ৰেফাৰেন্স দেখাই আছো বলক ধৰা কেইটা কক হয় এইটো 2019 ৰ হয় পেট্ৰল 78,000 জেনুইন চলা হয় এখন আহিব আপোনাৰ 7,50,000 টকা 2 লাখ টকা ডাউন পেমেণ্ট দিলে লোন হৈ যাব 2019 ৰ ক্ৰেটা পুৰা টপ মডেল আপোনালোকে 7,50,000 টকাত পাই আছে আমেজিং প্ৰাইজত চাওক দাদা এনেকুৱা প্ৰাইজত আপোনালোক গাড়ী দিছে এলহিল টায়াৰ লাগি আছে চাই লওক বেছ টিউব লাগি আছে ভিতৰৰ ইণ্টেৰিয়ৰ চাই লওক 7,50,000 টকাত 2019 ৰ ক্ৰেটা চাওক ভিতৰৰ ইণ্টেৰিয়ৰ চাই লওক পেট্ৰল ডিজেল দাদা পেট্ৰল আপোনালোকে পেট্ৰলৰ কেইটা পাইছে আপুনি নিশ্চিন্ত মনে থাকক ইঞ্জিনৰ একো কামে নাই ভয় খাব নালাগে 7 লাখ টকা দিয়ক আৰু আপোনালোকে 19 ৰ কেইটাখন আপোনালোকে লৈ যাওক 7,50,000 টকা 7,50,000 7 লাখ নহয় কিন্তু ৰিফাইনেন্স কৰিলে কিমান চলাব এইটো আপোনাৰ 2 লাখৰ পৰা 2.5 লাখ টকা দিলে হৈ যাব যদি পইচা কম আছে আপোনালোকে 2 লাখ টকা দিয়ক আৰু ক্ৰেটা চলোৱা যিটো হেঁপাহ আছে মানে সেইটো পূৰা কৰিব পাৰিব চাওক 7,50,000 টকা দিয়ক কেছ পইচা আৰু যদি ৰিফাইনেন্স যদি কৰে 2 লাখ টকা দিলে হ'ল দিলে এখন ক্ৰেটা আপোনালোকে ঘৰত লৈ যাব পাৰিব দাদা কওক এখন এইটো 2014 ৰ নিশান টেৰেনো হয় টপ মডেল হয় এখন আপোনাৰ 3,20,000 টকা আহিব হয়
এইটো 80000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব একদম ৰিয়েল দাম ৰিয়েল শোরুম ভিতৰৰ দামটো বেছি নহয় আগৰখনো বিকিছে কিলোমিটাৰ কিমান চলিছে সেইটো সময়ত আপোনাৰ চলা আছে 98000 3,20,000 টকাত 2014 নিশান টেৰেনৰ গাড়ী পাই আছে গুৱাহাটী নবলেট থকা এটা আমেজিং প্ৰাইজত পাই আছে 3,20,000 টকাত আপোনালোকে চাওক এলহিল লাগি আছে গাড়ী বোকাত থকাৰ কাৰণে এনেকুৱা হৈ আছে ভিতৰৰ এণ্টাৰ মই দেখাই আছো আপোনালোক চাই লওক এয়াৰবেগ আছে টপ মডেল হয় চাই লওক এয়াৰবেগ হয় পুৰা টপ মডেল হয় আপোনালোকে চাই লওক এয়াৰবেগো পাই যাব চৰ ফালে পাৱাৰ ইণ্ডিয়া পাই আছে 3,20,000 টকা দিয়ক যদি ৰিফাইনেন্স যদি কৰে এখন নিশান টেৰেনা আপোনালোকে মিনিমাম 80,000 70,000 জমা দিয়ক আৰু জমা দি এখন গাড়ী লৈ যাওক ডিছপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ সোনকালে কণ্টেক্ট কৰক আৰু এইবিলাক গাড়ী আপোনালোকে লৈ যাওক দাদা আৰু এখন চেণ্ট্ৰ পালোঁ এখন চেণ্ট্ৰ 2005 হয় এচি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো টপ মডেল হয় এইটো ফাৰ্ষ্ট ওনাৰ হয় 80,000 জেনুইন চলা হয় এখন আহিব আপোনাৰ 85,000 ইনক্লুডিং নেম ট্ৰান্সফাৰ আৰু লোৱাৰ সময়ত কাষ্টমাৰ মোবাইল চেঞ্জ কৰি দিম 85,000 টকাত ফুল অৰিজিনেল পেইণ্ট বডি ফুল অৰিজিনেল পেইণ্ট নন এক্সিডেণ্টেল ফুল বডি অৰিজিনেল পেইণ্টত পাই আছে অকল 85,000 টকাত এখন টপ মডেল চেণ্ট্ৰ পাই আছে আপোনালোকে চাওক টপ মডেল চেণ্ট্ৰ পাই আছে অকল 85,000 টকাত গাড়ীৰ বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক মই গাড়ী দেখাই আছোঁ আপোনালোকে চাওক অকল 85,000 টকা দিলেই হ'ল পুৰা টপ মডেল চেণ্ট্ৰ এখন আপোনালোকে লৈ যাব পাৰিব যদি অন টেবুল যদি বহে দাদাৰ লগত যদি কেছত লয় দাদা অলপ আপোনাক মিলাই দিব শ্ব'ৰুম সোনকালে ভিজিট কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সেইখন সোনকালে কণ্টেক্ট কৰি এখন চেণ্ট্ৰ আপোনালোকে লৈ যাওক আৰু কওক এখন এইটো 2014 লাষ্টৰ ৱেগনাৰ হয় এইটো 72,000 চলিছে ছেকেণ্ড ওনাৰ হয় কমপ্লিট চিল আছে এইটো আহিব আপোনাৰ 2,30,000 টকা 230 সঁচাই ৰেট হয় বেছিটো নহয় নাই মোৰ যিখিনি গাড়ী ভিডিঅ' বনাই আপুনি দেখিছে ষ্টক প্ৰত্যেকবাৰে খতম হৈ যায় হয় তো যোৱাবাৰ ষ্টকৰ ভিডিঅ' এখন গাড়ী আছিলে 20,000 টকা ডিছকাউণ্ট দি দিছে যোৱাবাৰ ভিডিঅ' এখন গাড়ী আছিল সেইকাৰণে দাদা আপোনাক মানে ডিছকাউণ্ট দি দিছে 2,30,000 টকা ষ্টিংৰে আপোনালোকে ৱেগনাৰ পাই আছে আপোনালোকে চাই লওক 2,30,000 টকাত এখন আমেজিং গাড়ী পাই আছে চাওক 2,30,000 টকা দিয়ক আৰু এখন ষ্টিংৰে ৱেগনাৰ আপোনালোকে লৈ যাওক 10,000 ডাউন পেমেণ্ট দিলে লোন কৰে কিমান ডাউন পেমেণ্ট দিলে ওলাই যাব 50,000 টকা মিনিমাম 50,000 মান টকা ডাউন পেমেণ্ট দিয়ক আৰু দি এখন 14 ষ্টিংৰে ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু এখন কওক দাদা এখন XUV 500 হয় 2013 টপ মডেল হয় 86,000 জেনুইন চলা ছেকেণ্ড ওনাৰ হয় কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে এখন আহিব 4,30,000 টকা এখন 1,30,000 টকা ডাউন পেমেণ্ট দিলে লোন হৈ যাব 4,30,000 টকাত XUV 500 পাই আছে চাই লওক 4,30,000 টকাত ফুল বডি অৰিজিনেল পেইণ্টত আছে 4,30,000 টকাত XUV 500 পাই আছে যদি এখন ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ মান টকা দাদাৰ তাত জমা দিয়ক আৰু জমা দি XUV 500 এখন আপোনালোকে লৈ যাওক চাওক গাড়ীত গুৱাহাটী নম্বৰ প্লেট আছে গাড়ী গুলি হৈছে আপোনালোকে চাই লওক আজি যিখিনি গাড়ী ভিডিঅ' বনোৱা গৈছে আৰু এবাৰ কৈছোঁ গোটেইখিনি গাড়ী ডেলিভাৰী লোৱাৰ সময়ত ডকুমেণ্টেশ্যনটো আমাৰ ফালৰ পৰা সদায় অ'কে কৰি দিয়াই যায় তাৰপিছত আপোনাৰ ছাৰ্ভিচিংটো কৰাই দিম আৰু গোটেইবোৰ গাড়ী 1 year ইঞ্জিন ৱাৰেণ্টি ন হয় গোটেইবোৰ গাড়ীৰে আপোনালোক দাদাই টেকন'মাৰ্ট শ্ব'ৰুমে আপোনাক ইঞ্জিনৰ ৱাৰেণ্টি দি আছে দি আছোঁ প্লাছ আপোনাৰ কোৱালিটি এবাৰ ভিজিট কৰি চাই লওক কাষ্টমাৰে কোৱালিটি চালে গম পাই যাব ন দাদা গাড়ী হৈ গ'ল এনেকুৱা ইয়াৰ বাহিৰেও আমাৰ কম দামী গাড়ী আছে 6-8খন মান 1 লাখ টকাৰ গাড়ী আছে 1 লাখ 1.5 লাখ এনেকুৱা ৰেঞ্জৰ সেইবোৰ আহি আছে নেক্সট ভিডিঅ'ত দেখা পাব ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে টেকন'মাৰ্টৰ শ্ব'ৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰক আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম